অগ্নিময় সময়ৰ চিকুৰা। এয়া মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো কবিতা, অগ্নিময় সময়ৰ চিকুৰা। আধুনিক সভ্যতাৰ খনগনি সেইদিনা পাহাৰখনলৈ উভতি আহিছিল আসুৰিক শব্দ। সেউজ শিলৰ বুকুত এখন নিজান পৃথিৱীৰ ছাঁ, প্ৰেতাত্মৰ এচমকা পোহৰত মানুহবোৰৰ ৰঙীন চকু, আঙুলিত অগ্নিময় সময়ৰ চেকুৰা। দেও লগা ঘাঁহ গছৰ শিপাত ক্ৰমশ বগাই আহিছে আদিম উল্লাস। কোনোবাই কাণে কাণে ক'লে, এতিয়া একবিংশ শতিকা, খুব সাৱধানেই খোজ দিবা। শিলৰ বুকুখন ক্ৰমশ একা বেকা হৈ পৰিছে। নিজৰাত দিবা স্বপ্নত তেজৰ উকমুকনি, প্ৰেতাত্মৰ অৱয়ৱবিহীন খোজত বন্দী। উশাহৰ শব্দ, কলিজাৰ ধপধপনি আৰু এখন পাহাৰ। মৃতদেহত এতিয়া কালিকা লগা ৰাতি, পোহৰ শুহি জ্ঞানৰ শলিতাবোৰ মৰহি যোৱা সন্ধ্যা। স্তুতি কৰা প্ৰাৰ্থনাত ভাহি আহে কান্দোনৰ লহৰ, কাৰণ আমি যে একবিংশ শতিকাৰ নাগৰিক। জুই জ্বলাই নাচিব পৰা কেঁচা মঙহৰ গুণ লৈ ইতিহাস ৰচো। সেউজ ঘাঁহৰ আত্মচুহি নীলাভ হোৱা কণ্ঠ, অৱৰুদ্ধ ভাষা। সভ্যতাৰ জোনাকিচাত মৃত্যু সহজ সমীকৰণৰ এটা প্ৰান্তৰ অভাগী কপালত কোচ খোৱা সপোন। নিজানত দিনৰ গভীৰ ছাঁ আৰু নিদ্ৰাবিহীন প্ৰশ্ৰয়াৰ বৰ্ণহীন মাদকতা। পাহাৰখনত কালিকা লগা সময়ত স্তব্ধ আধুনিক পৰশৰ অনুৰণ। এতিয়া বাৰু কোনে কাৰ চিঞৰ শুনিব নিৰ্জনতাৰ এখন পাহাৰৰ কষতিত। ধন্যবাদ।